ছাত্ৰ ছাত্ৰীসকল অৱশ্যে আজি 15 আগষ্টৰ উপলক্ষে যিখিনি ক'ব লাগে বিশদভাৱে আমাৰ অধ্যক্ষ মহোদয় তথা আব্দুল নাছাৰে তোমালোকৰ আগত খুব ভালকে ধুনীয়াকে আগবঢ়াই গৈছে। মই প্ৰত্যেকটো কাৰ্যসূচীতে এইখন বিদ্যালয়ত থাকোঁ, কাৰণ ইয়াত এটা আৱেগ জড়িত হৈ আছে। যিয়ে নহওক এই পতাকাখনৰ তাৎপৰ্যৰ বিষয়ে আশা কৰোঁ অলপ কিবা জ্ঞানক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কমি আছে। আশা ৰাখিছোঁ আগন্তুক দিনত এইখিনি কমি নাথাকিব, যাৰ কাৰণে আজি ছাত্ৰ ছাত্ৰী অলপ কম আহিছে। আৰু আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰৰ পৰা এজন কামাণ্ডেণ্ট আমাক আব্দুল নাছাৰসকলে আগৰ পৰা যেনেকৈ ট্ৰেইন আপ কৰি আহিছিলে, হয়তো এতিয়া ট্ৰেইন আপত অকণমান কিবা এটা পাইছোঁ। গতিকে আশা ৰাখিছোঁ আগন্তুক দিনত ইয়াতকৈ ভালকৈ মানে ট্ৰেইন আপ কৰি ৰাখিব, যাতে আমাৰ এই কাৰ্যসূচীখিনিত সুচাৰুৰূপে চলাই নিব পাৰে এজন কামাণ্ডেণ্ট বা ছাত্ৰ একতা সভাৰ সম্পাদক হিচাপে। এইখিনি মই ছাত্ৰ ছাত্ৰীসকল তথা শিক্ষক মহোদয়সকললৈ আহ্বান থাকিল। আৰু 15 আগষ্টৰ উপলক্ষে এইটো এনেকুৱা এটা কাৰ্যসূচী যিটো আমি মানে একচুৱেলি ইয়াৰ কোনো ধৰণে আমি মানে ইয়াত অস্বীকাৰ কৰিব নোৱাৰিম, যিহেতু লাখ লাখ ভাৰতীয়ৰ প্ৰাণ আহুতি দিয়াৰ বিনিময়ত, ফাঁচীকাটত ওলমাৰ বিনিময়ত নিজৰ আত্মবলিদান দিহে এই দেশখন স্বাধীন কৰা হৈছিলে। গতিকে আজিৰ দিনটোত তেখেতসকলৰ স্মৃতিৰ কাৰণে আমি এই উৎসৱটো উদযাপন কৰোঁ। দেশৰ কোনে কোনে সকলোকে আমাৰ এই 15 আগষ্টৰ তাৰিখটোত আমি এটা মানে উৎসাহ উদ্দীপনাৰে 15 আগষ্টৰ এই পতাকাটো হোষ্টিং কৰোঁ, য'ত নেকি আমাৰ এইখন দেশৰ বীৰ বীৰাংগনা শ্বহীদসকলৰ স্মৃতি জড়িত হৈ আছে। গতিকে আশা ৰাখিছোঁ ইয়াৰ বিষয়ে সকলোৱে বিশদভাৱে কৈ গৈছে। আগন্তুক দিনত যাতে আমি ইয়াতকৈ আৰু ভালকৈ সকলো ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত কোনো অনুপস্থিত নাথাকাকৈ উদযাপন কৰিব পাৰোঁ, তাৰে কামনা কৰি মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মোৰ